Dear students, today in this video we will discuss letter writing formats. So this is my first video on this topic. Therefore, I will pick one subject and we will discuss on that. Okay. So before we talk about letter writing formats, or before we start about letter writing formats, let me tell you one thing which is very important, that letter writing is a skill to be developed. All right, it's not only about examination and marks. বহুতে কি বুঝে লেটাৰ ৰাইটিংটো অকল এক্সামৰ কাৰণে শিকে, এক্সামৰ বুলি ভাবে at this particular stage. Alright, যে লেটাৰ ৰাইটিংটো আমি এক্সামৰ কাৰণে শিকিব লাগিব, এক্সামত আমি লিখিব লাগিব, আমি মাৰ্কছ পাব লাগিব, বাট দ্যাট ইজ নট দ্য ফেক্ট. লেটাৰ ৰাইটিংটো অকল এক্সামিনেশ্যনৰ কাৰণে নহয়. লেটাৰ ৰাইটিংটো তোমালোকে কিয় শিকিব লাগিব, এইটো এটা স্কিল হয়. তোমালোকে নিজৰ মনৰ কথাখিনি, ফিলিংছখিনি, তোমালোকে যিখিনি ক'বলগীয়া থাকে সেইখিনি এজন মানুহক, এডমিনিষ্ট্ৰেশ্যনক হওক বা এটা অৰ্গেনাইজেশ্যনক হওক বা গভৰ্ণমেণ্টক হওক, ৰাইট, বা নিজৰ ফেমিলি মেম্বাৰ্ছক হওক, থ্ৰু ৱৰ্ডছ এণ্ড চেণ্টেঞ্চেছ কেনেদৰে ভালদৰে কথাখিনি ক'ব পাৰিব লাগে বা কেনেদৰে লিখিবা বা কেনেকৈ সেইখিনি এক্সপ্ৰেছ কৰিবা, সেইটোৱে হ'ল এটা স্কিল যিটো তোমালোকে ডেভেলপ কৰিব লাগিব. চ' এটা চিন্তা বা এটা থট মূৰৰ পৰা একেবাৰে উলিয়াই দিয়া, জাষ্ট গিভ আপ ডেট যে লেটাৰ ৰাইটিংটো অকল আমাৰ এক্সামৰ কাৰণে আৰু আমি অকল এক্সামত লিখিম, মাৰ্কছ পাম, সেইটো নহয়. জীৱনত এনেকুৱা ধৰণৰ পৰিস্থিতি আহিব য'ত তোমালোকে এখন ইংৰাজীত লেটাৰ লিখিবলগীয়া হ'ব পাৰে, এখন অসমীয়াত লেটাৰ লিখিবলগীয়া হ'ব পাৰে. আই এম নট অনলি টকিং এবাউট ইংলিছ লেটাৰ্ছ, আই এম অলছ' টকিং এবাউট লেটাৰ্ছ হুইচ আৰ টু বি ৰিটেন ইন আছামিজ লেংগুৱেজ অৰ এনি আদাৰ লেংগুৱেজ. চ' মষ্টলি ইন আছাম আমি কিহত লিখোঁ? আমি আছামিছৰ লেটাৰবিলাক লিখোঁ, আমি ইংলিছৰ লেটাৰবিলাক লিখোঁ, ৰাইট? চ' দুইটাতে ফ'কাছ কৰিবা. অসমীয়াটো এখন লেটাৰ তোমালোকে লিখিব পাৰিব লাগিব আৰু ইংৰাজীটো এখন লিখিব পাৰিব লাগিব. চ' হিয়েৰ I will talk about English letters. কি কৈ গ'লো? অসমীয়াটো এখন লেটাৰ লিখিবলৈ পাৰিব লাগিব আৰু ইংৰাজীটো এখন লেটাৰ লিখিব পাৰিব লাগিব. দুইটাতে পাকৈত হ'ব লাগিব. You will have to be expert in both. অকল ইংৰাজীত লিখিম, অসমীয়া নেগলেক্ট কৰিম, সেইটো নহ'ব. দুইটাই ভালদৰে শিকিব লাগিব. কিয় শিকিব লাগিব? যাতে কোনোৱে আমাক লাজ নিদিয়ে, আমি যাতে নিজক ভালদৰে ছ'চাইটিত প্ৰেজেণ্ট কৰিব পাৰোঁ. চ' আই হোপ তোমালোকে আগৰ কথাখিনি বুজি পালা. So letter writing is all about your ability, your skill. It's not only about examination and marks. সেইটো আঁতৰাই দিবা, ভালদৰে শিকি ল'ব. শিকাৰ পিছত এক্সামত আমি লিখিম, মাৰ্কছ পাম, সেইটো এটা ডিফাৰেণ্ট কথা. বুজি পাইছা? So today we will talk about letter writing. আৰু ইয়াত লিখা আছে দেখিছা, letter to the editor, right? So যিবিলাক লেটাৰ আমি এডিটৰবিলাক দিলোঁ, এডিটৰ মানে কি? মেগাজিনৰ এডিটৰ হ'ব পাৰে, নিউজ পেপাৰ এখনৰ এডিটৰ হ'ব পাৰে, যিবিলাক আমাৰ এক্সামত প্ৰায় আহি থাকে আৰু যিবিলাক আমাৰ পেপাৰবিলাকত প্ৰায় পাব্লিছ হৈ থাকে. তোমালোকে যদি নিউজ পেপাৰবিলাক পঢ়া বা মেগাজিনবিলাক যদি পঢ়িছা তেন্তে ভালদৰে অবজাৰ্ভ কৰিছা চাগে. যদিও নাই কৰা, মই কৈ দিছোঁ তোমালোকক যে লেটাৰ টু দ্য এডিটৰ খুব ফেমাছ এটা ছেকশ্যন হয়. বহুত স্কুলৰ ল'ৰা ছোৱালী হওক, কলেজৰ ল'ৰা ছোৱালী হওক, ৰাইট, এল্ডাৰলি পাৰ্চন হওক, এনি ওৱান, বহুতে কি হয় সেই লেটাৰবিলাক লিখে নিজৰ মনৰ কথাখিনি এক্সপ্ৰেছ কৰি. I hope এইখিনিলৈকে তোমালোকে বুজি পালা লেটাৰ ৰাইটিং কিহৰ ওপৰত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ. চ' নাও I will discuss the types of letters. ইয়াত দেখিছা মই লিখা আছে, there are two types of letters. সেইটো হ'ল ফৰ্মেল লেটাৰ, এটা হ'ল ইনফৰ্মেল লেটাৰ্ছ. এতিয়া ফৰ্মেলৰ কথাটো আমি বেলেগকৈ পাতিম. Now let us talk about informal letters. ফৰ্মেল লেটাৰ মানে কোনবিলাক? ফৰ্মেল লেটাৰ মানে হ'ল তুমি স্কুলৰ হেডমাষ্টাৰলৈ লিখিছা, প্ৰিন্সিপাললৈ লিখিছা, ৰাইট? এ লেটাৰ অৰ এন এপ্লিকেশ্যন ইউ আৰ ৰাইটিং টু ইয়ৰ প্ৰিন্সিপাল অৰ হেডমাষ্টাৰ অৰ টু এ পুলিচ ষ্টেচন, টু এ হস্পিটেল, টু এ নাৰ্ছিং হোম, টু এ ফায়াৰ ডিপাৰ্টমেণ্ট. চ' সেইবিলাকত, সেই লেটাৰবিলাকত ফৰ্মেল লেটাৰ বুলি কয়. অলৰাইট? চ' ইনফৰ্মেল লেটাৰ্ছ কোনবিলাক? আমি তাৰ কথা পাতিম. চ' ইনফৰ্মেলত দুটা পাৰ্ট সোমাই আছে, পাৰ্চনেল লেটাৰ্ছ আৰু ছ'চিয়েল লেটাৰ্ছ. এতিয়া ভালদৰে শুনিবা, ফ'কাছ ডেট ইনফৰ্মেল লেটাৰ্ছৰ দুটা ভাগ ক'লোঁ. দেৰ আৰ টু পাৰ্টছ, পাৰ্চনেল লেটাৰ্ছ আৰু ছ'চিয়েল লেটাৰ্ছ. এইখিনি কিয় কৈছোঁ? ইউ মাষ্ট ন' এবাউট দিছ.
এইখিনি কথা জানিলেহে তুমি এখন লেটাৰ ভালকৈ লিখিব পাৰিবা কথাখিনি জানিব লাগিব নহয় হয় নহয় লিখিলেইতো নহ'ব চ' ধুনীয়াকৈ বুজাই দিছোঁ মই তোমালোকে ধুনীয়াকৈ বুজি লোৱা চ' ইনফৰ্মেল লেটাৰ্ছৰ দুটা পাৰ্ট ক'লোঁ এটা হ'ল পাৰ্চনেল লেটাৰ্ছ এটা হ'ল ছ'চিয়েল লেটাৰ্ছ চ' আজি আমি যিটো টপিক ডিছকাছ কৰিম সেইটোলৈ আহিম তাৰ আগতে পাতি লওঁ পাৰ্চনেল লেটাৰ্ছ কোনবিলাক আৰু ছ'চিয়েল লেটাৰ্ছ কোনবিলাক চ' পাৰ্চনেল লেটাৰ্ছ কোনবিলাক যিবিলাক লেটাৰ্ছ তোমালোকে the letters you write to your family members relatives or to any elderly person or friendship letters love letters or any other letters যিবিলাক আমি personal thoughts বিলাক personal যিখিনি আমাৰ কথা থাকে সেইখিনি লিখি পেলাই যেতিয়া আমি কাৰোবালৈ চিঠি এখন লিখো বা আমি সেন্ড কৰোঁ তাকে কোৱা হয় personal letters বুজি পালা কোনবিলাকক কয় family letters letters to relative letters to any elderly person then friendship letters or any other letters য'ত আমাৰ personal opinion খিনি থাকে personal feeling খিনি থাকে ইয়াত personal letters থাকে তোমাৰ ব্যক্তিগত মনোভাৱবিলাক থাকিব তোমাৰ ফিলিংছবিলাক থাকিব সেইবিলাকে কয় personal letters বুজি পালা ইয়াত লেংগুৱেজটো অকমান আমাৰ বেলেগ হয় ঘৰুৱা হয় অলপ বুজি পালা হোমলি লেংগুৱেজ আমি ইউজ কৰিব পাৰিম social letters কোনবিলাক social letters মানে হ'ল letters to friends এতিয়া all about the personal letters to friendলৈ লিখা লেটাৰখনো personal letter হ'ব পাৰে কিন্তু social letters মানে কি হয় সাপোজ তুমি দিৱালীৰ ওপৰত বা বিহুৰ ওপৰত বা ঈদৰ ওপৰত তুমি এখন লেটাৰ মানে ঈদৰ বিষয়ে জনাই পেলাই বা খ্ৰীষ্টমাছৰ কথা জনাই বিহুৰ কথা জনাই বা এটা কৰোনা ভাইৰাছ চলি আছে কেনেকুৱা চলি আছে সেইটো কথা জনাই যেতিয়া তোমালোকে এখন লেটাৰ ফ্ৰেণ্ডলৈ লিখিবা সেইখন social letter হৈ যাব কাৰণ সেই টপিকবিলাক কি বুলি কওঁ আমি those topics are called social topics coronavirus covid-19 right eid or bihu or christmas or any other topics those are called social topics hetu kane social letter khelimil nokoriba friendolo likha byaktigoto kotha kin likhile personal hoy jabo ar he same friendole jodi ami heibla topic opor likhu heibla hoy jabo social letters duta example dilu I hope you will understand so eta ko social letters kuni bilak letters to friends invitation letters তাপা তোমালকৰ কংগ্ৰেচুলেটৰী লেটাৰ্ছ মানে ধৰা কোনবাই ভাল ৰিজাল্ট কৰিলে ৰাইট তুমি কংগ্ৰেচুলেশ্যন দিবৰ কাৰণে তুমি এখন লেটাৰ লিখিছা সেইটো হয় তাপা তুমি ধৰা কোনবা জনৰ ডেথ হৈ গ'ল ৰাইট সাডেন ডেমাইছত তুমি ধৰা কন্ডোলেন্স অফাৰ কৰিছা সিম্পাথি দিছা বা কাবাক তুমি থ্যাংক ইউ কৈছা টিচাৰকে হওক বা হেডমাষ্টাৰ হওক বা প্ৰিন্সিপালকে হওক সো সেইবিলাক লেটাৰ্ছক কি হয় সোশ্যাল লেটাৰ্ছ বুলি কওঁ নতুনকৈ স্কুলত টিচাৰজনে জইন কৰিলে তুমি থ্যাংক ইউ লেটাৰ দিছা বা তুমি ওয়েলকাম লেটাৰ এখন দিছা সেইখনো সোশ্যাল লেটাৰ্ছতে পৰে আই হোপ তোমালোকৰ এটা ৰাফ আইডিয়া হৈ গ'ল মই বেসিক একদম সিম্পল ৱেত কথাখিনি কৈছোঁ ৰাইট যে পাৰ্চনেল লেটাৰ কোনবিলাকক কয় আৰু সোশ্যাল লেটাৰ্ছ কোনবিলাকক কয় আই হোপ তোমালোকে এতিয়া আইডিয়া এটা পালা ইউ গেট দ্য আইডিয়া এবাউট দ্য formal informal letters and the two categories so today in this video we are going to discuss about social letters কি হয় কথা ডিসকাস কৰিম social letters আৰু টাইপটো কোনটো আছিল letter to the editor যিবিলাক আমি নিউজ পেপাৰ বিলাকলৈ লিখো ম্যাগাজিন বিলাকলৈ লিখো সেইবিলাকৰ ওপৰত আমি ডিসকাস কৰিম এতিয়া আমাক টপিক বিলাক লাগে টপিক মানে ক্যাটাগৰিজ বিলাক লাগে সো ক্যাটাগৰিজ কোনবিলাক এই যে মই ক'লো তোমাক লেটাৰ টু দ্য এডিটৰ ইয়াত টপিক বিলাক মানে ক্যাটাগৰিজ বিলাক কোনবিলাক ইয়াত চোৱা মোস্টলি দেয়াৰ আৰ 4 ক্যাটাগৰিজ এই ক্যাটাগৰিজ গিটা ইউজ কৰি পেলাই এজন মানুহে বা এজন ষ্টুডেন্টে গভৰ্ণমেণ্টলৈ হওক বা হে ডিজায়াৰ্ড অৰ্গানাইজেশ্যনটোলৈ হওক বা হে মানুহজনলৈ হওক কি হয় এখন লেটাৰ লিখে লেটাৰখন ক'লে লিখে এডমিনিষ্ট্ৰেশ্যনলৈ ডাইৰেক্ট নপঠায় এডিটৰজনলৈ পঠায় সেই লেটাৰখন যেতিয়া এডিটৰজনৰ ওচৰলৈ যায় সাপোজ তুমি আসাম ট্ৰিবিউনলৈ লিখিছা বা দা টেলিগ্ৰাফলৈ লিখিছা সেই লেটাৰখন ক'ত যাব প্ৰথম এডিটৰজনৰ ওচৰলৈ যাব সেই লেটাৰখন এডিটৰজনে কি কৰিব পঢ়ি যেতিয়া ভাল পাব ইফেক্টিভ পাব তেতিয়া সেইখন লেটাৰ কোড কৰিব পাবলিশ কৰিব সেই নিউজ পেপাৰখনত পাবলিশ কৰিব সো ৰাইট আফটাৰ পাবলিশিং দ্য লেটাৰ কি হ'ব সেই লেটাৰৰ যিটো কন্টেন্ট থাকিব যিটো তোমাৰ মেছেজ থাকিব বা যিটো তুমি এপিল কৰিবা বা ৰিকুৱেষ্ট কৰিবা গভৰ্ণমেণ্টক বা সেই অৰ্গানাইজেশ্যনটোক বা সেই কোম্পানীটোক ৰাইট সেই কথাখিনি মানুহখিনিয়ে জেনেৰেল পাব্লিকে গম পাব আৰু সেই গভৰ্ণমেণ্টে বা সেই অৰ্গানাইজেশ্যনটোৱে বা কোম্পানীটোৱে গম পাব সেইটো হ'ল আমাৰ মেথড তাৰ কাৰণে আমি চাৰিটা ভাগত ভগাই লৈছোঁ ৰাইট দেয়াৰ আৰ 4 টাইপছ অৰ 4 ক্যাটাগৰিজ এটা হ'ল সোশ্যাল ইস্যুজ ৰাইট সোশ্যাল ইস্যুজবিলাক
নেক্সট আছে পলিটিকেল, এইটো পলিটিকেল ইছ্যুজ। নেক্সট ইকনমিকেল ইছ্যুজ, এতিয়া গম পোৱা GDP খুব ডাউন হৈ আছে, মাইনাছত গৈ আছে। কোৱাৰ্টাৰলি যিটো GDP সেইটো -23.9ত গৈ আছে, ৰাইট? তুমি যদি কনচাৰ্ণ হোৱা যে কৰোণা ভাইৰাছৰ কাৰণে বহুতে জব হেৰুৱাইছে, most of the people have lost their jobs, most of the literate people or educated people had to come back to their own places, leaving their jobs. হাতত একো কাম নাই, খাবলৈ অসুবিধা হৈ গৈছে, বহুত প্ৰব্লেম হৈ গৈছে। চ' সেইবিলাকৰ পৰা তুমি লিখিব পাৰা। ষ্টুডেণ্টে হোৱা, ক্লাছ 9ত পঢ়া, 8ত পঢ়া, 10ত পঢ়া, ডিগ্ৰী লেভেলত হওক, it doesn't matter. If you are aware of the situation, if you can change or if you want to change the situation or the system, then you can be a part of this real world by writing this kind of letters. অকল ডাঙৰ মানুহে যে লিখিব সেইটো কথা নহয়। নিউজ পেপাৰত বা মাজে মাজে নিউজত চেনেলবিলাকত বহুতে এইবিলাক খবৰ পাইছা চাগে, তোমালোকে সৰু ক্লাছ 9-10ৰ ল'ৰা ছোৱালীবিলাকে এইবিলাক লেটাৰ লিখিছে, গভৰ্ণমেণ্ট খুব ইম্প্ৰেছ হৈ গৈছে, ৰাইট? চ' সেইবিলাক কথা। ছ'চিয়েল ইছ্যুজবিলাক হ'ল, ক'ৰবাত চুৰ হৈছে, কিবা হৈছে, ধৰা ওমেন ছেফটিৰ ওপৰত লিখিব পৰা, ক'ৰবাত ফ্লাড হৈছে, কিবা হৈছে, ৰাইট? ফেচিলিটিছখিনি দিয়া নাই গভৰ্ণমেণ্টে, ইলেক্ট্ৰিচিটি ছাপ্লাই ভালকৈ হোৱা নাই, ৱাটাৰ ছাপ্লাই ভালকৈ দিয়া নাই, সেইবিলাকৰ পৰা ছ'চিয়েল ইছ্যুজ হ'ল। পলিটিকেল ইছ্যুজ মানে কি এইবিলাক? ছাপ'জ তোমালোকৰ ধৰা বিধায়কবিলাক আছে, কোনোবা ৰিপ্ৰেজেণ্টেটিভ আছে, তেওঁলোকে হ'ল সেই ঠাইখনৰ উন্নতিৰ কাৰণে কাম কৰা নাই, তোমালোকে পলিটিকেল ইছ্যুজৰ ওপৰত লিখিব পৰা। ক্লেছেছবিলাক হৈছে তাৰ ওপৰত লিখিব পৰা, ছাজেশ্যনছ লিখিব পৰা। ইকনমিকেলৰ কথা ক'লোঁ, তোমালোকে টাউনখনৰ ডেভেলপমেণ্টৰ কাৰণে তোমালোকে লিখিব পাৰা। ছাপ'জ GDP ডাউন হৈ আছে, সেইবিলাকৰ ওপৰত লিখিব পৰা, সেইটোৱে কথা। হেল্থ আৰু মেডিকেল ইছ্যুজ, এতিয়া কৰোণা ভাইৰাছ হৈ আছে ধৰা, ৰাইট? চ' এতিয়াতো আমাৰ চিটুৱেশ্যন খুব হেণ্ডেল ভালদৰে কৰি থকা হৈছে। তাৰ মাজতো ধৰা কিবা যদি কিবা প্ৰব্লেম থাকে, কৰোণা ভাইৰাছ বুলিয়েই নহয়, COVID-19 বুলিয়েই নহয়, আন ডিফাৰেণ্ট যিখিনি প্ৰব্লেম থাকে সেইটোৰ ওপৰতো তোমালোকে লিখিব পাৰিবা, তোমাৰ কনচাৰ্ণ, ৰাইট? চ' এতিয়া টপিক ক'লোঁ, ছ'চিয়েল ইছ্যুজ, পলিটিকেল ইছ্যুজ, ইকনমিকেল ইছ্যুজ, হেল্থ এণ্ড মেডিকেল ইছ্যুজ। চ' এইখিনি ইছ্যুজ লগাই আমি কি কৰোঁ? উই ৰাইট or anyone writes a letter to the editor. I hope তোমালোকে বুজি পালা যে লেটাৰৰ আমি যিটো পাৰ্ট ল'লোঁ, যিটো খুবেই ইম্পৰ্টেণ্ট, নেগলেক্ট নকৰিবা, খুবেই ইম্পৰ্টেণ্ট হয়। এণ্ড ইউ মাষ্ট লাৰ্ণ, মই শুড বুলি কোৱা নাই, আই এম ইউজিং দ্য মডেল ভাৰ্ব মাষ্ট, ইউ মাষ্ট লাৰ্ণ। এইটো শিকিব লাগিব, তেতিয়াহে তোমালোকে কি কৰিব পাৰিবা? নিজক ডেভেলপ কৰিব পাৰিবা, নিজক আৱেৰ কৰিব পাৰিবা। চ' এইখিনি তোমালোকে বুজি পালা। এতিয়া আমি কথা কি পাতিম? এতিয়া আমি কথা পাতিম লেটাৰ। লেটাৰ এখন যেতিয়া আমি লিখোঁ, তেতিয়া আমি কোনকেইটা কথাত আমি ফ'কাছ কৰিব লাগে, ৰাইট? চ' সেইকেইটাৰ ওপৰত আমি আজি এই ভিডিঅ'টোত কথা পাতিম। লেটছ টক এবাউট দ্য পইণ্টছ। চ' আই হেভ প্ৰিপেয়াৰ্ড ছাম পইণ্টছ। এইকেইটা মই ধুনীয়াকৈ পইণ্টছ, পাৰ্চনেলি মই এইকেইটা খুব ফেভৰেট পইণ্ট হয়, এইকেইটা তোমালোকৰ লগত আজি মই শ্বেয়াৰ কৰিলোঁ। চ' এই পইণ্টকেইটা যে মই দিয়া আছে, এই ভালদৰে চোৱা। এই পইণ্টকেইটাত যিকেইটা মই মেনশ্যন কৰা আছে সেইকেইটা খুবেই ইম্পৰ্টেণ্ট। চ' হোৱাট এভাৰ আই হেভ গিভেন হিয়াৰ এজ পইণ্টছ, দে আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট কি দিয়া আছে? ফাৰ্ষ্ট আমাক দিয়া আছে, ইয়াত দিয়া আছে, দেখিছা লিখা আছে পইণ্টছ টু ৰিমেম্বাৰ, মানে এইখিনি পইণ্ট তোমালোকে কি কৰিব লাগিব? মনত ৰাখিব লাগিব। চ' ফাৰ্ষ্ট দিয়া আছে, বি পোলাইট এণ্ড ফৰ্মেল অল দ্য টাইমছ। Whenever you are writing a letter, application নহয়, letter to the editor, application to applicable হ'ব, যেহেতু আমি ইয়াত কথা পাতি আছোঁ এডিটৰৰ কথা, সেইটো কাৰণে মই এডিটৰ ৱৰ্ডটো মেনশ্যন কৰিলোঁ, ৰাইট? চ' whenever you are writing a letter to the editor of a newspaper or a magazine, then your language will have to be polite and formal all the times. মানে go through the question again and again to understand what is being said in the question, then you attempt. এইকেইটা অকল ৰিয়েল লাইফৰ কাৰণে নহয়, এক্সামিনেশ্যনৰ কাৰণেও এইটো ইম্পৰ্টেণ্ট। কুৱেশ্যনটো ভালদৰে পঢ়িবা বা কোনো টপিকৰ ওপৰত তোমালোকে লেটাৰখন লিখিবা, ছেট কৰি ল'বা, দেন ডিচাইড ডেট হাউ ইউ আৰ গোয়িং টু ৰাইট দ্য লেটাৰ, অ'কে? Second point, always stick to the key points. Before you write a letter to the editor, always consider what is your topic. কিহৰ ওপৰত লিখিবা? ইলেক্ট্ৰিচিটি প্ৰব্লেমৰ ওপৰত লিখিবা,
নে ৰোড এক্সিডেণ্টছৰ ওপৰত লিখিবা নে ৰোডছবিলাক যে বেয়া সেইবিলাকৰ ওপৰত লিখিবা সেইটো তোমালোকে কি কৰিব লাগিব তোমালোকে সেইখিনি কনসিডাৰ কৰিব লাগিব অলৱেজ ষ্টিক টু দ্য কি পইণ্টছ সেই টপিকটো তোমালোকে ষ্টিক কৰিব লাগিব মানে one more idea I can give you is that you should write down the key points, the key points, important points for establishing good content. The content তোমালোকে লিখিবা and make sure that your letter or the body of the letter is properly maintained. মানে তোমালোকে যিটো টপিক লিখিবা সেইটো যদি ভালদৰে ভাল লেংগুৱেজত তোমালোকে লিখা বুজি পালা নেক্সট আছে খুবেই ইম্পৰ্টেণ্ট যেতিয়া আমি এডিটৰলৈ আমি লিখোঁ তেতিয়া আমি কি কৰিব নালাগে ইমোশ্যনছবিলাক আমি ফৰ্চ কৰিব লাগে ডোণ্ট ফৰ্চ ইমোশ্যনছ প্ৰেজেণ্ট ফেক্টছ you will have to write the letter on the basis of the facts emotions নহব তুমি নিজৰ মনৰ আবেগখিনি নিজৰ ফিলিংছখিনি এক্সপ্ৰেছ কৰিব লাগিব but with facts but if there is no facts তেতিয়া কি হ'ব তোমালোকৰ লেটাৰখনৰ অথেণ্টিচিটিটো নাথাকিব আৰু নিউজ পেপাৰত পাব্লিছ নকৰিব বুজি পালা চ' ইমোশ্যনছ থাকিব লাগিব কম সংখ্যক কিন্তু কমকৈ থাকিব লাগিব ফেক্টছ প্ৰেজেণ্ট কৰিব লাগিব ছাপ'জ ইলেক্ট্ৰিচিটিৰ প্ৰব্লেম হৈ আছে তোমালোকৰ এৰিয়াত তুমি দ্য টেলিগ্ৰাফলৈ বা দ্য আছাম ট্ৰিবিউনলৈ এখন লেটাৰ লিখিছা ইউ আৰ ৰাইটিং এ লেটাৰ টু দ্য এডিটৰ অফ দ্য নিউজ পেপাৰ আছাম ট্ৰিবিউন দ্য আছাম ট্ৰিবিউন অৰ দ্য টেলিগ্ৰাফ ইউ আৰ নট প্ৰেজেণ্টিং এনি ফেক্টছ you are not presenting any facts you are just expressing your emotions line নাই হা মোৰ ডিস্টার্ব হৈছে মোৰ ইনম পঢ়িব পৰা নাই কিবা কৰিব পৰা নাই আমুক কৰিব পৰা নাই তামুক কৰিব পৰা নাই অকল কমপ্লেইন দি আছা ইমোশনছবিলাক এক্সপ্ৰেছ কৰি আছা তেনেকৈ যেন হ'ব তেনেকৈ নহ'ব কি কৰিব লাগিব তোমালোকে ফেক্টছ প্ৰেজেণ্ট কৰিব লাগিব ফেক্টছ মানে কি প্ৰেজেণ্ট কৰিব লাগিব যে টাইম ক'বলৈ যে ইমান টাইমৰ পৰা ইমান টাইমলৈকে আমাক কাৰেণ্টটো দিয়ে ইলেক্ট্ৰিচিটি দিয়ে তাপা নাথাকে তুমি কমপ্লেইন কৰিছা তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে কি কি প্ৰব্লেম হৈছে তাৰ লগতে সলিউশনছখিনি তোমালোকে দিব লাগিব বুজি পালা আৰু ফেক্টছ মানে প্ৰব্লেম কেতিয়াৰ পৰা হৈ আছে কেতিয়া হৈ আছে কিমান কমপ্লেইন দিছা গোটেইখিনি হ'ব লাগিব লোকেলিটি কথা লিখিব লাগিব অকল তোমাৰ কথাই নহয় গোটেই ওচৰ চুবুৰীয়াৰ কথা লিখিব লাগিব নেইবাৰহুডৰ কথা লিখিব লাগিব সেইবিলাক কোৱা ফেক্টছ আই হোপ তোমালোকে বুজিলা ডোণ্ট ফৰ্চ ইমোশ্যনছ প্ৰেজেণ্ট ফেক্টছ অলৰাইট এইটো কি কৰিব তোমালোকৰ যিখন লেটাৰ থাকিব একদম ষ্ট্ৰং কৰিব বুজি পালা দেন দি আছে এভইড ইউজিং লং চেণ্টেন্সেছ এইটো বহুতেই ভুল কৰে লেটাৰ লিখিলে বহুতে কি ভাবে গম পোৱা নাই কৰিছোঁ এইখিনি তোমালোকক লেটাৰখন যেতিয়া লিখে তেতিয়া বহুতে ভাবে যে একদম হাইফাই ইংলিছৰ চেণ্টেন্স ইউজ কৰিব লাগিব খুব টাফ ৱৰ্ড ইউজ কৰিব লাগিব তেতিয়াহে মোৰ লেটাৰখন খুব ভাল হ'ব ৰং কনচেপ্ট You don't have to use long sentences, complex sentences, all right? You don't have to use, hi-fi words or very tough words, which are not understood by most of the people in general. কি কৰিব লাগিব easy words use কৰিব লাগে ছুটি sentence short sentences বিলাক use কৰিব লাগে আৰু ধুনীয়াকৈ লেটাৰখন লিখিব লাগে সেইটো হ'ল মেথড সেইটো ইউজ কৰিলে কি হ'ব সেইটো ইউজ কৰিলে তোমালোকৰ লেটাৰখন ইমপ্ৰেছিভো হ'ব সেইখন পাব্লিছাৰে কি কৰিব পাব্লিছ কৰিব লেটাৰখন নিউজ পেপাৰ পাব্লিছ হ'ব মেগাজিনখনত পাব্লিছ কৰিব অৰ যদি তোমালোকে এক্সামত লিখা যেহেতু আমি এক্সামত লিখিম আমাক মাৰ্কছ লাগিব হয় নহয় দুইটাই লাগিব এক্সামতো মাৰ্কছ পাব লাগিব কিন্তু ৰিয়েল লাইফতো আমি এবিলিটিটো স্কিলটো ডেভেলপ কৰিব লাগিব দুইটাই মনত ৰাখিবা চ' সেইটোৰ কাৰণেও এইটো এপ্ৰপ্ৰিয়েট হ'ব বুজি পালা চ' সেইখিনিও শিকিম ডোণ্ট ৱৰি এবাউট ডেট গোটেইখিনি মই তোমালোকক লেটাৰ এক্সাম্পল দি মই শিকাই দিম এতিয়া খালি পইণ্টখিনি তোমালোকে বুজি লোৱা নেক্সট আছে এভইড স্লেং এক্সপ্ৰেছনছ অৰ লেংগুৱেজ স্লেং এক্সপ্ৰেছনছ মানে মই সেই বেয়া কথাখিনি বা বেয়া শব্দখিনিৰ কথা কোৱা নাই স্লেং এক্সপ্ৰেছনছ মানে হ'ল কোনোবাই যে কয় হে ব্ৰ' হাউ ইউ ৰাইট হাউ ইউ ডুইং হে ডু এনেকৈ যে কয় সেইবিলাক সেই ৱৰ্ডবিলাক যে থাকে ডুড ইউজ কৰা হওক ব্ৰ' ইউজ কৰা হওক ৰাইট হোৱাটছআপ ইউজ কৰা হওক চ' হোৱাটছআপ মানে মই এপটোৰ কথা কোৱা নাই আকৌ দেই মানুহ যে কয় সেই হোৱাটছআপ বুলি যে কয় সেই চেণ্টেন্সটোৰ কথা কৈছোঁ চ' সেইবিলাক স্লেং এক্সপ্ৰেছনছ বুলি কয় বা স্লেং লেংগুৱেজ বুলি কয় যিবিলাক লোকেলি আমি ইউজ কৰি থাকোঁ সেইখিনি কি হয় আমি ইয়াত ইউজ কৰিব নালাগে আই হোপ তোমালোকে এই কথাখিনি ভালদৰে বুজি পালা পইণ্টছখিনি দিলোঁ these points if you follow these points and understood whatever I have said then trust me you will be learning the letter writing this year without any difficulty and তোমালোকে নিজৰ স্কিলটো ডেভেলপ কৰিব পাৰিবা মই গোটেইখিনি গাইডলাইন দি দিলোঁ তোমালোকক টিপছখিনি মই তোমালোকক দি দিছোঁ
তোমালোকৰ এবিলিটিটো তোমালোকৰ নিজৰ প্ৰেক্টিচিঙৰ থ্ৰু কি কৰিব লাগিব সেইটো তোমালোকে ডেভেলপ কৰিব লাগিব so now I will talk about the format of the letter to be written to the editors of a newspaper or a magazine ইয়াত দেখিছা example মই দিয়া আছে by lane 6 শান্তিনগৰ তিনচুকীয়া এইনে পিন নাম্বাৰটো বহাব লাগিব এইখিনি পিন নাম্বাৰটো আমি বহাম তাপে ইয়াত লিখা আছে 10th March ডেট কেনেকৈ লিখা আছে দেখিছা না এনেকৈ DATE বুলি লিখি দিব নালাগে হল এডিটৰলে যেতিয়া আমি লিখিম তেতিয়া আমি ডেটটো লিখি দিব নালাগে এনেকৈ লিখিলো আমি হ'ব এক্সামিনেশনতে হওক বা আমি ৰিয়েল লাইফ সিচুৱেচনতে হওক এক্সাম্পল হলো 10th March ধুনীয়াকৈ লিখিছো দেখিছা এনেকৈ লিখিলে কি হয় ইমপ্ৰেছিভ হয় লেটাৰখন প্ৰেজেন্টেশনটো চাবা এক্সামিনেশনত লৰাটো এবাৰ ছোৱালীজনীয়ে কেনেদৰে এক্সামিনেশন লিখিছে so look for it and concentrate 10th March comma eta comma lagibo ya dekhisa comma dia ase 2019 ya date lagibo moi je right side likha ase dekhisa ei gita je likhisu ei gita ki hoy important points to be included must be included in your letter ekhini buji palahe tumalke letter thon bhal kori pariba etu hol senders address yat june city khon likhe তেখেতৰ এড্ৰেছ থাকিব নাম না থাকে অকল দি সেন্ডাৰ্স এড্ৰেছ থাকিব দেন কি থাকিব নেক্সট ডেট সিৰিয়েলি আহিব কিটা দেখিছা নহয় ওয়ান বাই ওয়ান ইয়াত থাকিব ৰিসিভাৰ্স এড্ৰেছ তুমি কালে লিখিছা মই ইয়াত এক্সাম্পল দিয়া আছে দেখিছা টু দা এডিটৰ দা টেলিগ্ৰাফ কলকাতা টেলিগ্ৰাফৰ ৰিজিয়নেল অফিসটো গুৱাহাটীত আছে এটা মেইন হেড অফিসটো কোড আছে হেড অফিসটো কলকাতাত আছে ইয়াত তাৰ পিছত কলকাতা পিছত এইখিনি পিন নাম্বাৰটো ভৰাব লাগিব মই ইয়াত বহোৱা নাই দেই you'll have to put the pin number here right after Kolkata. To the editor, the Telegraph newspaper hoy ekhon English newspaper hoy the Telegraph Kolkata hoy. Yat dia ase receiver's name, rank and his her address. Dia ase Kolkata address, rank newspaper khon dia ase. Hone kala rank mane hol etu editor hol. Next ahibo subject of the letter yat subject. So in different times most of the students ask me there's a subject to lage na na lage examination kisman grammar book subject to mention na thake but one thing jetia tumake real life or ekhon letter likhiba tita saba bohude ki hoy gom poane real life or jetia tumake bank letter likhiba police station letter likhiba tita bohude ki hoy loralo ki hoy subject to pohe kele pohe interested no hoy niki hetu kare no hoy তেওঁলোক খুব ব্যস্ত থাকে খুব বিজি থাকে বুজি পালা দে আর ভেরি বিজি সো তেওঁলোক ইমানখিনি সময় না থাকে যে তোমাৰ গোটেই লেটাৰখন পঢ়ি থাকিব হেতু কাৰণে কিলা সাবজেক্টটো লাগিবই লাগিব আমাক এক্সামিনেশনত লিখিব লাগিব ৰিয়েল লাইফতো লাগিব কোনবা গ্ৰামাৰ বুকত দিয়া না থাকে হেতুত নাযাবা মাস্ট ৰিমেম্বৰ মই ৰিয়েল লাইফ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো আৰু এক্সামিনেশনৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা কৈছো ফ্ৰম দ্য বোথ এংগল আই এম টেলিং ইউ সাবজেক্ট লাগিব এই সাবজেক্টটোহে মানুহে প্ৰথমতে পঢ়ে বাকিকল নপঢ়ে কেলে নপঢ়ে কাৰণটো কলো ব্যস্ত থাকে খুব বিজি থাকে এই সাবজেক্টটো পঢ়িয়ে বহুতে একশন লয় আৰু যেটা সময় পায় গুটেখন পঢ়ে হয়নে সাবজেক্ট ইয়াত আছে ইনক্ৰিজিং কেसेस অফ ৰোড এক্সিডেন্টস সাপোজ ৰাস্তা বেয়া আমাৰ ডেৰগাঁও ৰাস্তা বেয়া জুহাট ৰাস্তা বেয়া বা গোলাঘাট ৰাস্তা বেয়া সো আমি এখন লেটাৰ লিখিছো এডিটৰলে তাপে ইয়াত কি থাকে স্কুলত লিখা আনছিনাকে প্ৰিন্সিপাললৈ বা হেডমাষ্টাৰলৈ লিখা আনছিনাকে ইয়াৰ ৰেসপেক্টেড লিখিলেও হয় ইয়াত আমি লিখিম ন ধুনীয়াকে বুজি পালা ইয়াত এটা খুদিবা স্যার লিখলে কি ভুল হবনি নট এ প্রবলেম উইথ দ্যাট ইউ ক্যান অলসো রাইট তুমি রেসপেক্টেড স্যার বা ম্যাডাম লিখিব পাৰা সাপোজ এডিটৰজন ফিমেল নে মেল তুমি গমেই নোপোৱা আজিকালি নেটত মাৰিলেতো গম পাই যাবা মেল নে ফিমেল বা তথাপি গম নোপোৱা তুমি তেতিয়া দুইটা লিখিব পাৰিবা গম পালে এটা লিখিবা ৰেসপেক্টেড নিলিখিলেও হয় কোনো প্ৰবলেম নাই তাত বাট লিখিলেও কোনো প্ৰবলেম তাত নাথাকে তাপা আমি ইয়াত কি লিখিম ইয়াত দিয়া আছে বডি অফ দ্য লেটাৰ খুব ইম্পৰ্টেণ্ট পাৰ্ট এই গোটেই পাৰ্টত আমি কি লিখিম body of the letter likhim jitu ama content thakibe he content u dhuniya ami organize kori ami likhim next we have conclusion here the last sentence we will write the last after changing the paragraph the last one sentence we will write along with thanking you that part is called conclusion part last part of closure etu ko hai complimentary closure এইটো পার্টটো কয় আমি যে দেখো yours faithfully yours sincerely হয়নে yours loving সেই আমাৰ ফ্ৰেণ্ডলৈ লিখিলে যে দেখো ইয়াত লিখিব লাগিব yours faithfully or yours sincerely s to small f to small দেখিছা thanking or t capital u small খেলিমেল নকৰিবা ইয়াত সো এইটো লিখা আছে ইয়াত তলত তোমাৰ নিজৰ নাম দিয়া লিখিব কি কৰিব লাগিব লিখিব লাগিব তাপা তেনেকৈ বক্স থাকে যেনেকৈ এড্ৰেছটো আমি লিখিমি হয়নে সেইখিনি পিছত আহিব
So I have talked about all the major aspects of letter writing to the editor. Real life experience of ফালৰ পৰা ক'লো এইখন হ'ল এটা ফৰ্মেট বুজি পালা এতিয়া I know that most of you are thinking that sir that this part we always write on the right hand আপুনি তো left hand side লিখিছে কোনটো লিগেল হয় বহুতে মোক সুধে এইখিনি মই তোমালোকৰ কনফিউজন দূৰ কৰি দিওঁ কি হয় আজিকালি লেটাৰবিলাক কি হয় প্ৰায়ভাগ আমি টাইপ কৰি দিওঁ right in some cases you will have to write the letter by yourself in your own handwriting but in most of the cases whenever possible আমি কি হয় এখন কম্পিউটাৰ শ্বপত যাওঁ বা নিজে কম্পিউটাৰ টাইপ কৰি এখন প্ৰিন্ট কৰি লৈ যাওঁ তেতিয়া কি হয় সেই প্ৰিন্ট যেটো সিস্টেম থাকে কম্পিউটাৰত তেতিয়া কি হয় আমি এটো এফিলে লিখিব পাৰো ৰাইট সেই সিস্টেমটো এটো ইন্টাৰনেশনাল মেথড বুলি কয় ৰাইট বিদেশতো কি হয় ফৰেন কান্ট্ৰিজ বিলাকতো এইটো মেথডতে এনেকে লিখে যেটো আমাৰ ইন্ডিয়াটো এটা বহুত ভাগে ফলো কৰি আছে সো এটা এক্সামিনেশনত এফালে লিখিলেও তোমালোক কোনো কাৰণতে মাৰ্কস কাটিব নোৱাৰে নো ডাউট তোমালোকে এফালে লিখিব পাৰা এটো হল ট্ৰেডিশনাল মেথড যেটো আমাৰ যুগৰ পৰা চলি আহিছে So by using or following the traditional method তোমালোকে এল ৰাইট সাইডে লিখিব পাৰা কোনো প্ৰবলেম নাই থ্যাংকিং ইউ লিখিলা এখিনি মোৰ জায়গাটো অকমান কম হলে এক্সকিউজ কৰিবা এটো লিখাৰ পাছত এই সাইডটো তুমি লিখে জায়গা থাকিব নহয় ইয়াত তোমালোকে ইউজ ফেইথফুলি বা ইউজ সিনসিয়াৰলি লিখিব পাৰিবা অলৰাইট কিন্তু ইয়াত লিখিলেও যদি কনফিউজন থাকে স্যাৰ ইয়াত লিখিলে ভুল হ'ব নেকি মাৰ্কস নিদিব নেকি মেট্ৰিকত বা 9ত লিখিম বা 8ত লিখিম বা 7ত লিখিম মাৰ্কস মিছে নিদিব নেকি কোনো কাৰণে কাটিব নোৱাৰে এইটো এটা ইন্টাৰনেশনাল মেথড হয় এইটো এটা লিগেল ফৰ্মেট হয় যেটো বিদেশতো ইউজ হৈ আছে আমাৰ দেশতো ইউজ হৈ আছে সো দিস cannot be neglected ৰাইট ইয়াত মাৰ্কস তোমাকে লুজ কেতিয়াও নকৰা মই যিখিনি তোমালোকক দেখালো I hope তোমালোকে এই গুটেখিনি কথা বুজি পালা so in the next video I will show you the letter how to write and the body of the letter আমি কোন বিলাক sentences ইউজ কৰিব লাগে কোন বিলাক words আমি ইউজ কৰিব লাগে the words the phrases the common sentences that will give right your letter a good impression in the eyes of others thank you for watching the video